নতুন বছৰৰ এইটো প্ৰথমটো ভিডিঅ' দেই আপোনালোকলৈ বুলি মোৰ ফালৰ পৰা মানে আমাৰ অসমীয়া নৱবৰ্ষৰ কথা কৈছো। চাওকচোন বাৰু এইয়া উৰুকাৰ দিনাখনৰ বজাৰৰ সেই মুহূৰ্তৰ পৰিৱেশখিনিৰ পৰাই এই ভিডিঅ'টো মই অকণমানকৈ ক্লিপ কেইটামান থৈ গৈছিলো মানে ব্যস্ততাৰ মাজতে। মানে বিহু বুলি ক'লে জানেই নহয় কিমান কাম বন ইটো সিটো ঢেৰ অন্তই নাই। আমাৰ সকলোৰে গৃহিণীসকলৰ তেনেকুৱাই হয় চাগে। আৰু এতিয়া বিহু গৈ এতিয়া আজি কিমান দিন যে পাৰ হ'ল মই ভিডিঅ'টো এডিট কৰি মেলি আপোনালোকক দিবৰ কাৰণে আহৰি পোৱাই নাই। প্ৰত্যেকগৰাকী গৃহিণীয়ে চাগে তেনেকুৱাই হয়। কোৱাৰ্টাৰতে আছিলোঁ যদিও আগতে বাৰীত বিশ্বাস নকৰিবা তুমি এনেকৈ উঠাওঁ যে 101টা বুলি কয়, 101টা বেছি হৈ যায়গৈ আৰু। এতিয়া এইবোৰ বস্তুকে কালি বজাৰত এতিয়া টোপোলা বান্ধি আনি তাকো এইবোৰ কি বস্তু বন্ধাকবি, দাংবডি, ফ্ৰেঞ্চবিন, ভেন্দি, শাক চাক নাছিলে নি মানে কিবা? তাৰপিছতে এইবোৰ তাহাঁতি মিলাই দিয়ে আজিকালি। এনেকৈ আনি খাব লগা হৈছে। কোৱাৰ্টাৰতে আছোঁ এতিয়ালৈকে, কোৱাৰ্টাৰতে থাকি যাম। কথা নাই, সেইটো আফচোচ নাই। কিন্তু মানে কোৱাৰ্টাৰটোতো এনেকুৱা আমাৰ আছিলে মানে এটা সময়ত। না বেলেগ বেলেগ টাইপৰ শাক চাক নাছিলে নি? ক'তনো ঘূৰি ফুৰিবা এই লৈ পেলাই, আৰু চবেই এনেকৈ বনাই দিছে আৰু চবেই লৈ যায় যে টোপোলা পাতি এনেকৈ। কোনোবা আহিলে হা আহিলে নেকি আকৌ পঠালে নেকি? কোন? মনৰ তাৰণতে প্ৰথমবাৰৰ কাৰণে বনালো দেই এইবিধ। আজি গৰু বিহু, গৰুৱে একদম মানে গৰুৱে নতুন পঘা লৈ মেলি এতিয়া গোহালিত, আৰু মই পিঠা বনাইছোঁ। মানে পিঠা মানে একদম মানে দেখি মানে একদম ৰ'বই নোৱাৰিলোঁ নহয় নবনোৱাকৈ। একদম নাই এইটো বনামেই আৰু। বনাইছোঁ লাও কুল্লি বিভিন্ন নাম বেলেগ বহুত চব জেগাতে। মই পিছে এই পিঠাবিধ আমাৰ ঘৰত বনাই, মই একদম দূৰ দূৰণিলৈকে আমাৰ আইতা ককা পেহী মাহী মামী কোনেও বনোৱা দেখা নাই দেই। আৰু নামনি ফালে বেছিকৈ চলে নেকি এই পিঠাটো। আৰু দেখি মানে মোৰ ইমান বনাব মন গ'ল, বনাই দিলোঁ। আৰু বনাই একদম দেখিবলৈ মানে সকলোৱে বনাই যেনেকৈ বনাই তেনেকুৱা হৈছে, সেইকাৰণে ভাল লাগিছে। আৰু ল'ৰাক গৈ পেলাই এটা খাবলৈ দিলোঁ, টেষ্ট কৰিবলৈ। তাক কৈ দিয়া নাই যে ইয়াত ৰঙালাও আছে বুলি, পিঠাগুড়ি বুলি ক'লোঁ। খাই আহি পেলাই এতিয়া ৰিভিউটো দি কৈছে ধুনীয়া হৈছে। তাৰপিছতে কৈছোঁ যে ইয়াত ৰঙালাও আছে। গতিকে সেয়াই আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ দেই জীৱনত। সেয়াই আৰু ক'বলৈ মন গ'ল, সেইকাৰণে পূৰা ৰেচিপিটো শ্বেয়াৰ নাই কৰা। অকল মানে লাষ্ট মমেণ্টত যেতিয়া পিঠাকেইটা যেতিয়া হৈছে মানে খাই পেলাইও ভাল পাইছে, তাৰপিছতে নাই বোলো পটাপট আমাৰ বাইদেউক ক'লোঁ, শ্বেতা বাইদেউক, মোক বোলো অকণ কেমেৰাটো কৰি দিয়া, কথাকেইটাকে এনেকৈয়ে কৰোঁ আৰু। এয়া মোৰ প্ৰায়ভাগ ভিডিঅ'ৰ এয়া কেমেৰামেন মিছেছ শ্বেতা। খোৱা প্লেটৰ পৰা জোঠা কৰোঁ নি? প্লেটৰ পৰা কেনেকৈ জোঠা হ'ব ন? হাতত লৈ লোৱাৰ পিছত জোঠা নহয় নহয়। নাইচ ইট ইজ। এইটো বেছি দিন নহয়, 2-3 দিনৰ কাৰণেহে বনায়। কেইটামানে ট্ৰাই বেচৰে বনাইছোঁ আৰু কিনো আকৌ থৈ দিওঁ। কাইলৈ আকৌ দিনত সেই ৰাতিপুৱা কাম বন কৰি ওলাই যাব লাগিব তালৈ, কিবা এটা বনাই আকৌ সিহঁতকো দিব লাগিব। আকৌ এতিয়া তেল পিঠাওতো বনাব লাগিব কেইটামান। এনেকৈয়ে দিনবোৰ গৈ আছে। আৰু এইবোৰ মেইন বিহু বুলি ক'লে এয়া নিয়মবোৰতো আছেই। আৰু আমিয়ে দেখাব লাগিব সিহঁতক। আৰু সোণমণিও আজিকালি সেৱা কৰিবলৈ একদম জনা হৈ গৈছে। তাই গমেই পায় সেৱা কৰা বুলি ক'লে কেনেকৈ কি কৰিব লাগে। আৰু আশীৰ্বাদ এইবোৰ আচলতে মনত থাকেই, তথাপিও আমি নিয়ম যিহেতু কৰিবই লাগে আৰু, নহয় জানো? কিবা এটা কোৱা আৰু এনে ভালকে পঢ়ো, ডাঙৰ মানুহক যি ক'বলৈ কম বেয়া কম। টানি চাগিলে বস্তুবিলাক হাতখন দেই ন ঠাণ্ডা হওক অলপ উঠি দিয়ক বা এতিয়া উৎপাত কৰিছে, অকণমান লাহে লাহে ডাঙৰ হোৱাৰ লগে লগে যাতে উৎপাতটোও কমে। বুজি পায়। হ'ব God bless you.
ব্লাৰ হৈ গৈছে কপৌ ফুলটো কিন্তু আকৌ কপৌ ফুলটো আহিলে মুখখন ব্লাৰ হৈ গৈছে আৰু নৰ্মেলকৈ মামা থাকে নালাগে নালাগে বহি দিব নালাগে থিয় হ'ব এইফাল চোৱা কিছুমান এই বিশেষ মুহূৰ্তবোৰত যেনেকৈ এই ভিডিঅ'খিনি আছে ঠিক তেনেকৈ যিখিনি তাৰ অডিঅ' আছিলে সেইখিনি মিউট কৰিবলৈ আচলতে মন নাযায় কিন্তু উপায়বিহীন মই যিহেতু বেকগ্ৰাউণ্ড মিউজিক থাকিলে আকৌ মোৰে বিপদ নহয় ইমান কষ্টৰে কৰি আছো কামখিনি সেইকাৰণে আৰু মিউট কৰিবলগীয়া হৈ যায় আৰু এইফালে খুৰীয়ে বৰ ধুনীয়াকৈ আশীৰ্বাদ দি আছিলে কিন্তু মই সেই কথাই কৈ আছো যে মই মিউট কৰি দিবলগীয়া হ'ল যে সেইটোকে আৰু এইফালে চাওকচোন আমাৰ বিহু যোৱাই নাই নহয় বিহু গোটেই মাহটোৱে বিহু বুলি নকয় জানো দেৰিকৈ হ'লেও আহিলে মাতিছিলে যে আহিলে নি ফাইনেলি কাপোৰযোৰ পালোঁ মই আৰু মই বিৰাট হেপ্পী মোৰ বহুত ইচ্ছা আছিলে এনেকুৱা এযোৰ কাপোৰ ল'বলৈ এদিন দেৰি হ'ল বাৰু কিন্তু আজি আৰু গোসাঁই বিহুৰ দিনাখন আৰু গাত লৈ লৈছোঁ নতুন কাপোৰ ভাল লাগিছে নে মা মোৰ ভাল লাগিছে বুলিয়ে দিছিলোঁ তোমাৰ ভাল লাগিছে নে এইটোহে কথা কাপোৰযোৰ মায়ে আনিছে তাঁতশালৰ পৰা তো তাঁতশালক বহুত বহুত থেংক ইউ ডাঙৰ ধন্যবাদ যে ইমান ধুনীয়া কাপোৰ মেটেৰিয়েলো পচন্দ হৈছে আমাৰ একদম চফ্ট হয় গৰম দিনত পিন্ধিবলৈ বিৰাট আৰাম বহুত বেছি হেভি নহয় য'ত ত'ত যেনে তেনে পিন্ধিব পাৰি বুলিলে নহয় আমাৰ ছোৱালীবোৰে বিৰাট পচন্দ হৈছে বোলে কাপোৰ সাজ আকৌ এই ফ্ৰকটো আকৌ বিহু বুলি নহয় বাৰু ইনষ্টাগ্ৰামৰ পেজ এটা দেখিছিলো ইমান পচন্দ লাগিলে মোৰ লৈ আহিলো হাৰ্টকে বিহু কাপোৰ তাই আছিলে হ'লেও দুদিন পিছত আহিলে কিন্তু আহিলেনো কি হ'ব আমাৰ বিৰাট ভাল লাগিলে যে সেইটোৱে বহুত ন ভাল লগাটোহে মেইন বাৰু আকৌ নৰ্মেল ডে ষ্টাৰ্ট হৈয়ে গ'ল নহয় অফিচ কাছাৰীবোৰ আৰম্ভ হোৱাৰ লগে লগে গোটেই মাহটো যে বহাগৰ মাহটোৱে যে বিহু কিবা এটা যেন পাহৰি যোৱা নিচিনাই লাগে একদম নিজৰ ব্যস্ততাবোৰৰ মাজতে বাৰু এনেকৈ আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় লৈছো পুনৰ লগ পোৱাৰ আশাৰে তেতিয়াহ'লে সকলোৱে ভালে থাকিব দেই বাই বাই কেইজনমানকতো মই চিনি পাওঁ মোকতো চিনি নাপায় কোনবা শান্তি নাই মানে অথনি আহি